55 নং ধিং সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পাৰবিন চুলতানাৰ ব্যাপক নিৰ্বাচনী তৎপৰতা। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলেই দিনক দিনে বৃদ্ধি কৰিছে নিৰ্বাচনী তৎপৰতা। সকলো দলৰ সমান্তৰালকৈ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পাৰবিন চুলতানায়ো বৃদ্ধি কৰিছে তৎপৰতা। আজিও প্ৰাৰ্থিত্ব প্ৰত্যাশী পাৰবিন চুলতানাৰ স্বামী ধিং সমষ্টি কমিটিৰ কৃষক পৰিষদৰ নেতা আব্দুল হাছেনে দলীয় কৰ্মীক লগত লৈ পাৰবিন চুলতানাৰ হৈ মত বিনিময় কৰে ৰাইজৰ লগত। আজি নেতাগৰাকীয়ে ডুমডুমীয়া বজাৰ মছজিদত নামাজ আদায় কৰি স্থানীয় লোকৰ লগতে কেইবাটাও চৰৰ ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে আশীৰ্বাদ গ্ৰহণ কৰে। আজিৰ মত বিনিময়ৰ অন্তত পাৰবিন চুলতানাৰ স্বামী তথা অগপ নেতাগৰাকীয়ে কয় যে যদি আগন্তুক নিৰ্বাচনত মিত্ৰজোঁটে অগপ দলৰ পাৰবিন চুলতানাক দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে তেন্তে ধিং সমষ্টি অগপৰ দখলত আহিব, সেয়া এক প্ৰকাৰ নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট বতৰদবা লাইভ। হয়, মই ৰাইজৰ লগত আজি বহুদিনৰ পৰা মত বিনিময় কৰি আছোঁ আৰু ৰাইজেও মোক ভাল আশা দিছে আৰু মই চৰৰো কেইজনমান মানুহৰ লগত ভাল মত বিনিময় কৰিছোঁ। ইয়াত নামাজ পঢ়িছোঁ, নামাজটো পঢ়ি ওলাই আহি পেলাই ৰাইজৰ লগত মত বিনিময় কৰিছোঁ আৰু ৰাইজে কৈছে মই যদি টিকেট লৈ আহিব পাৰোঁ তেতিয়াহ'লে ৰাইজৰ আশীৰ্বাদ যিখিনি পাইছোঁ আমি নিশ্চয় জয়ী হ'ম বুলি ভাবিছোঁ। আপোনাৰ ৱাইফৰ হৈ প্ৰচাৰ চলাইছে আৰু ৰাইজক সেই কথাটো আপুনি অৱগত কৰিছেনে নাই? মই অৱগত কৰিছোঁ আৰু মই গোটেই সমষ্টি লৈ বেনাৰ পোষ্টাৰো লগাইছোঁ। তাত মোৰো ফটো আছে আৰু মই স্পষ্টটো বেনাৰত লিখা আছে মোৰ ৱাইফ দাবীদাৰ হয় আৰু মই পাৰ্টিটো দৰখাস্ত দিছোঁ যে মোক টিকেটটো মানে মোৰ ৱাইফক দিব লাগে আৰু ৰাইজকো মই জনাইছোঁ যে মোক মোৰ ৱাইফক মানে মই দাবীদাৰ কৰিছোঁ বুলি। দেখা গৈছে আপুনি দিনে নিশাই সমষ্টিৰ চুকে কোণে ৰাইজৰ লগত মত বিনিময় কৰিছে, ৰাইজে কিমানটো সমৰ্থন আগবঢ়াইছে আপুনি? না, ৰাইজে মোক ভাল সমৰ্থন আগবঢ়াইছে। মই আজি 10 বছৰ ধৰি মই ৰাইজৰ লগত আগৰ পৰাই মানে কাম কৰি আছোঁ আৰু ৰাইজৰ সুখ দুখৰ হৈ মই ৰাইজৰ হৈ মাত মাতোঁ প্ৰায় 10 বছৰ ধৰি। এতিয়া পুৰা আত্মা ধৰি মই দিনে নিশাই মই ৰাইজৰ লগত মত বিনিময় কৰিছোঁ আৰু সমষ্টি পূৰা চুকে কোণেই মোক মানে ৰাইজে বিচাৰিছে যে যদি মই আগবাঢ়ি যাওঁ তেতিয়াহ'লে ৰাইজে মোক ভাল সমৰ্থন মানে মোৰ পত্নী পাৰবিন চুলতানাক মানে সমৰ্থন কৰিব। দেখা গৈছে আপোনালোকৰ অগপ দলটো চৰকাৰৰ লগত মিত্ৰজোঁটত আছে আৰু চৰকাৰে আপোনালোকক সমষ্টিটো দিব বুলি কিমান দূৰ আশাবাদী আপুনি? ৰাইজে বিচাৰি আছে যে আমাৰ অগপ দলৰ পৰা যদি টিকেট আহে তেতিয়াহ'লে ৰাইজে মানে ভাল সমৰ্থন জনাইছে। এতিয়া দলৰ যিখিনি শীৰ্ষ নেতৃত্ব আছে সেইখিনিওতো অলপ বিবেচনা কৰিব। মোৰ মনৰ বিশ্বাস যে মানে আমাৰ মিত্ৰজোঁট চৰকাৰে নিশ্চয় টিকেটটো আমাক দিব বুলি মই আশাবাদী।